বৃহৎ দুখজনক বিষয়লৈ আপোনালোকৰ কাষলৈ আহিছো। এগৰাকী কিশোৰীৰ লগত বলৎকাৰ হয় GMCHত এই ঘটনা সংঘটিত হয়। বৃহৎ ষড়যন্ত্ৰমূলকভাৱে কিশোৰীগৰাকীক বলৎকাৰ কৰা হয়। এগৰাকী সাফাই কৰ্মীৰ লগত জড়িত হৈ আছিল এজন পুৰুষ। ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে কিশোৰীগৰাকী ন্যায় পায়। ভিডিঅ'ৰ মাধ্যমেৰে জনাব বিচাৰিছো, এটা কমেন্ট কৰিবলৈ নাপাহৰিব। মাকে দৰৱ আনিবলৈ যোৱাৰ বাবে এগৰাকী সাফাই কৰ্মীক কৈ থৈ যায়। বিশ্বাসত লৈছিলে কিছুদিন পূৰ্বৰ পৰা, কিয়নো কিশোৰীগৰাকী চিকিৎসাধীন অৱস্থাতে আছিলে, সদায় দেখি থকা চেহেৰা, সেইবাবে মাকো বিশ্বাসত লৈছিলে। মাক গুচি গ'ল যে সাফাই কৰ্মীগৰাকীৰ মনত এনে ভাৱ আছিলে, মাকেও গম পোৱা নাছিলে। এনে এটা ঘটনা সংঘটিত কৰে, বুজাই বহাই কিশোৰীগৰাকী বাথৰুমলৈ বুলি লৈ গৈ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দেখুৱাব বিচাৰিছো। CCTV কেমেৰাত সকলো দৃশ্য বন্দী হৈছে। কেনেধৰণে এগৰাকী সাফাই কৰ্মীয়ে লৈ গৈছিলে, লৈ যোৱাৰ কিছু মুহূৰ্তৰ আগত কোন সোমাইছিলে, সকলো দৃশ্য কেমেৰাত বন্দী হৈছে। কিয়নো সাফাই কৰ্মীগৰাকীয়ে ফুচুলাই কিশোৰীগৰাকীক লৈ গৈছিলে বাথৰুমৰ ভিতৰলৈ, GMCHৰ বাথৰুমৰ ভিতৰলৈ লৈ গৈছিলে আৰু বাহিৰৰ পৰা দৰ্জা বন্ধ কৰি দিছিলে। অন্য যি ৰোগী আছে তেওঁলোক বাথৰুমৰ ভিতৰলৈ সোমোৱাৰ চেষ্টা কৰিছিলে, কিন্তু সাফাই কৰ্মীগৰাকীয়ে বাধা দিছিলে। ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুৱাব বিচাৰিছো, এনে এটা জঘন্য ঘটনা সংঘটিত হয় GMCHত। গ্ৰেপ্তাৰ কৰে গুৱাহাটী আৰক্ষীয়ে মহিলা চিকিৎসা কৰ্মীগৰাকীক আৰু অভিযুক্ত যি কালপিত ৰেপ কৰিছিলে কিশোৰীগৰাকী আব্দুল ৰছিদ নামৰ যিজন পুৰুষ, আগৰ পৰা তেওঁ সোমাই আছিলে সেই বাথৰুমৰ ভিতৰত। এনে এটা জঘন্য ঘটনা সংঘটিত হয়, দুখ লগা বিষয়। ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো এনে কালপিত বাছি যোৱাটো আমি নিবিচাৰো। মুকলি আকাশৰ তললৈ আহিলে এনেধৰণৰ কালপিতে আচলতে তেওঁলোকে আকৌ যে এনে ঘটনা সংঘটিত নকৰিব। তেওঁলোকে এগৰাকী কিশোৰীক এৰি দিয়া নাই আৰু মানৱতা বুলি বস্তু নাই। এগৰাকী মহিলাও ইয়াৰ লগত জড়িত হৈ আছে, তেওঁ এগৰাকী মহিলা আৰু এগৰাকী কিশোৰী। চিন্তা কৰক, এনে ঘটনা সংঘটিত হৈছে, মানৱতা বুলি এইখন পৃথিৱীত নাইকিয়া হৈছে। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ৰূপহীৰ এগৰাকী বাইদেউ গৈছিলে এটেণ্ডেণ্ট। তাৰপৰা তেতিয়া সেই বাইদেউগৰাকীয়ে মোক কৈছে, মাইনাৰ কথা এটা ক'ম আপোনাক বাইদেউ। তাৰমানে কি কথা? কৈছে মাইনাৰ কথা এটা ক'ম, কিন্তু মাইনাক আপুনি মাৰপিট নকৰিব। তেতিয়া মই ক'লোঁ কওক। তেতিয়া বাইদেউগৰাকীয়ে মোক বাহিৰলৈ উলিয়াই নিছে, আনি বাহিৰত মোক বেঞ্চ এখনত বহুৱাই কৈছে মাইনাৰ লগত কালি ৰাতি বহুত ঘটনা ঘটি গ'ল। তেতিয়া মোৰ খুব দুখ লাগিছে। তাৰপৰা কি ঘটিলে, কি ঘটনা? তেতিয়া মই মাইনাৰ ওচৰত গ'লোঁ, গৈ মই সুধিছোঁ যে ধুনু তোমাৰ কি হৈছে? তুমি মোক আজি সঁচা কথা ক'ব লাগিব। তুমি বহুত দুপৰীয়া পৰা ভয় খাই আছা আৰু তোমাৰ ওঁঠটো বহুত ৰঙা পৰি আছে। তেতিয়া তাই মোক গোটেইছিলে দেওবাৰে ৰাতি। সোমবাৰেও ৰাতিপুৱা মই 8টা বজাতে আহি মই হস্পিটেলত ৰাউণ্ড লৈছোঁ। তাৰপিছত মই অপাৰেশ্যন থিয়েটাৰত গৈছোঁ, আছোঁ মই হস্পিটেলত। মোক কোনো ধৰণৰ তেনেকুৱা ধৰণৰ মই কোনো বাৰ্তা কাৰোৰ পৰা পোৱা নাই। মঙলবাৰে ৰাতিপুৱা যেতিয়া মই পুনৰ হস্পিটেললৈ আহি আকৌ ৰাউণ্ডত আছোঁ, তেতিয়া মোক আমাৰ কৰ্মচাৰীসকলে ক'লে যে ছাৰ, এই ছোৱালীজনীৰ লগত কিবা এটা ঘটনা হৈছিলে দেওবাৰে, আপুনি এবাৰ তদন্ত কৰি ভাল হয়। সকলোকে মোৰ ৰুমলৈ মাতি পেলাই মই তেওঁলোকৰ লগত সুধিলোঁ যে আচলতে কি হৈছিলে। তেতিয়া মোক মাকে প্ৰথমতে ক'লে যে মোৰ ছোৱালীজনী ৰাতি পেচাব কৰিবলৈ গৈছিলে, যাওঁতে এই যিজন ল'ৰা যাৰ ওপৰত তেওঁলোকে FIR দিছে, সেই ল'ৰাজনে বেয়া ব্যৱহাৰ কৰিছে।